এখন হেণ্ডমান প্ৰদান কৰিবৰ কাৰণে আমাৰ মণি গগৈ নিৰ্দেশক কোৱাৰ্ডাৰে মই মাইক্ৰফোন আগবঢ়াই দিছোঁ, তেখেতে পাঠ কৰি দিব। হয়, আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আৰু নাৰী দিৱসৰ দিনাখনেই ঐতিহাসিক চৰাইদেউ অৰ্থাৎ আহোমসকলৰ প্ৰথম যি ৰাজধানী বৰ অসমৰ স্ৰষ্টা চুকাফাই সৃষ্টি কৰা যি ৰাজধানী চৰাইদেউৰ এক ভাল খবৰ আছে। টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ দ্বাৰা ত্ৰয়োদশ বাৰ্ষিক বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান আৰু স্মৃতি দিৱস তেওঁলোকে আয়োজন কৰিছে। আৰু এইবাৰ বীৰাংগনা মূলা গাভৰু যি বঁটা, সেই বঁটাটি প্ৰদান কৰা হৈছে অসমৰ জনপ্ৰিয় সকলোৰে পৰিচিত প্ৰত্যেকখন অসমীয়া ঘৰৰ চিনাকি নাম যশস্বী অভিনেত্ৰী নাটকৰ লগতো জড়িত চেতনা দাস ডাঙৰীয়ানী আৰু তেখেতক টাইপাৰ তৰফৰ পৰা বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰা হৈছে। আমাৰ সৈতে আছে চেতনা দাস বাইদেউ আছে আমাৰ ওচৰত, আৰু আমি বাইদেউৰ ওচৰলৈ যাম, বাইদেউৰ পৰা জানিব বিচাৰিম চৰাইদেউত আহি আজি আপুনি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাখন বীৰাংগনা মূলা গাভৰু যি বঁটা লাভ কৰিলে, আপোনাৰ অনুভৱ কেনেকুৱা বাইদেউ? অনুভৱ বুলিলে সাংঘাতিক ভাল লগা এটা অনুভৱ, কাৰণ আমি বুৰঞ্জীতহে এইবিলাক পঢ়িছোঁ, এই কাহিনীবিলাক পঢ়িছোঁ, কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে ইমান মানে সেইগৰাকী মানুহৰ যি মানে অভূতপূৰ্ব নিদৰ্শন আমাৰ অসমীয়া সমাজলৈ থৈ গৈছে। গতিকে এইটো মানে ভাবিলে মোৰ ভাল লাগিছে, ভাবি পেলাই ভাল লাগিছে। গতিকে এইটো যিটো বঁটা দিছে মই খুব আনন্দিত হৈছোঁ। আগতে যিবিলাক বঁটা পাইছোঁ সেইবিলাকততো আনন্দিত হ'মেই, কিন্তু বীৰাংগনা বঁটা বুলি কওঁতে যদিও হাত ভৰি লৰাব নোৱাৰা হৈছোঁ বয়স অনুযায়ী, কিন্তু মই এই বাওঁখন হাতেদি হ'লেও মানে এই তৰোৱালখন মই তুলিব পাৰিছোঁ, আৰু সেইটোৱে মোৰ অতি আনন্দৰ কথা। আৰু ৰাইজে আশীৰ্বাদ দিলে মই সদায় এনেকৈয়ে ভাল কাম কৰিবলৈ আগবাঢ়ি যাম। বাইদেউ আৰু এটা দেখা গৈছে যে চৰাইদেউলৈ আহিছে, আপুনি চৰাইদেউ মৈদাম ক্ষেত্ৰও পৰিদৰ্শন কৰিছে, কেনেকুৱা লাগিলে? আগতেও গৈছোঁ। ৰাণী ফুলেশ্বৰী যিটো মৈদাম, সেই মৈদামলৈ এটা মানে আৰ্কিঅলজি বিভাগৰ বহুতবিলাক মানুহ আছিল তেতিয়া মোক তাৰমানে অকণমান চিনা জানাৰ ভিতৰত আৰু ক'লে, বাইদেউ তালৈকে যাব নেকি, এইখন খুলি দিওঁ, যিটো এৰিয়াত মানে চবেই যাব নোৱাৰে ঠিক তাত। মই কৈছোঁ যাবলৈ গ'লে কিবা হ'ব নেকি? কৈছে একো নহয়, আপুনি ওচৰৰ পৰা চাব পাৰে। এতিয়া মই সাহস কৰি পেলাই চেন্দেলযোৰ খুলি পেলাই সেৱা কৰি পেলাই গ'লোঁ। গৈ দেখিছোঁ তাৰ ভিতৰত যিটো মই মানে তামোল পাণ দিয়া আছে তাত, আৰু একেবাৰে মৈদামটো লিপি গুচি থোৱা আছে। মই কৈছোঁ এইটো সদায় লিপে নেকি? কৈছে নাই নিলিপো, সেই তেতিয়াৰ পৰা আছে, ইমান জীৱন্ত হৈ আছে। সঁচাকৈয়ে মই সেইদিনাখন একেবাৰে অন্তৰৰ পৰা সেৱা জনাইছোঁ। মানে সেইবিলাকো এটা প্ৰভাৱ যেন মোৰ লাগে। আৰু এতিয়া নতুন কাম বাইদেউ কিবা আপুনি হাতত লৈছে নেকি? নতুন ছবিয়ে হওক বা অন্যান্য কিবা হওক, কিবা হাতত আপুনি এতিয়া লৈছে নেকি? এটা ৰাজেশ ভাই কৈ থৈছে, যদি সময় সুবিধা হয়, দেহা মোৰ ভাল থাকে নিশ্চয় কৰিম, আৰু মই কেতিয়াও পিছু হোৱা মানুহ নহয়। সেইকাৰণে কৈছোঁ যে মূলা গাভৰু বঁটাটো সেইটো এটা মোৰ তাৎপৰ্য বুলি মই ভাবোঁ। আহোম বুৰঞ্জীত মূলা গাভৰু যি ইতিহাস আছে, নাৰী শক্তিক আচলতে প্ৰতিফলিত কৰা এগৰাকী মহিয়সী নাৰী আছিলে বীৰাংগনা মূলা গাভৰু। জয়মতীৰ কথাও আছে। আপুনি পূৰ্বতে মূলা গাভৰু বা জয়মতীৰ চৰিত্ৰত হয়তো চাগে অভিনয় কৰিছে বা সৰুতে কৰিছোঁ। আৰু এতিয়া মন আছেনে ছবিত মূলা গাভৰু চৰিত্ৰটো অভিনয় কৰাৰ আপোনাৰ হেঁপাহ আছে? কোনে দিব পপাই? কোনোবাই যদি মূলা গাভৰু বুলি ভাবি মোক দিয়ে বেলেগ কথা, তেতিয়াতো বৰ আনন্দিতই হ'ম। আৰু আজি সদৌ শেষত যিহেতু আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসো হয়, অসমবাসীক কি ক'ব বিচাৰিব? সকলোবিলাক নাৰী সুস্থ হৈ থাকক, কাৰণ জননী জন্মভূমি স্বৰ্গাৰূপী গৰীয়সী। এতেকে আমি নাৰীসকলেই হৈছে শক্তি। গতিকে সকলো নাৰীয়ে চুকে কোণে চহৰে নগৰে ৰাজপ্ৰসাদত য'তেই থাকক আটাইবিলাক সুখী হৈ থাকক। ভাল কামৰ মূল্য সদায় আছে বুলি মই ভাবোঁ, আৰু প্ৰত্যেকগৰাকী নাৰী পবিত্ৰ মনৰ গৰাকী হৈ থাকক। সেয়া আছিলে আমাৰ সকলোৰে চিনাকি পৰিচিত আৰু নিজ ক্ষেত্ৰত আচলতে তেখেতে পাৰদৰ্শিকতা দেখুৱাই গৌৰৱ কঢ়িয়াই আনিছে, আৰু যাৰ বাবে আচলতে তেখেতক এইবাৰ 2026 বৰ্ষৰ বীৰাংগনা মূলা গাভৰু বঁটাৰে বিভূষিত কৰিছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰে। আৰু টাইপাৰে বিগত বছৰকেইটাত আচলতে অসমৰ ভিন্ন প্ৰান্তত
অসমীয়া যিসকল নাৰী আছে নিজ কৰ্মৰে আচলতে তেওঁলোকে উজ্জ্বলিত হ'বলৈ সক্ষম হৈছে, আনৰ বাবে উদাহৰণ সৃষ্টি কৰিছে, তেনে নাৰীসকলক এই বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰি আহিছে। আৰু অনুৰূপ ধৰণে এইবাৰ 2026 চনত চৰাইদেউ জিলা সদৰ সোণাৰীৰ বানফেৰা যি খেলপথাৰ আছে, খেলপথাৰত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ত্ৰয়োদশ বাৰ্ষিক বীৰাংগনা মূলা গাভৰু স্মৃতি দিৱসো বঁটা প্ৰদান অনুষ্ঠানত যশস্বী অভিনেত্ৰী চেতনা দাস বাইদেউক আচলতে প্ৰদান কৰা হৈছে এই বীৰাংগনা মূলা গাভৰু যি বঁটাটি এই প্ৰদান কৰা হৈছে। হয়, সোণাৰীৰ পৰা মই চাওহান সিং কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।